Hello everyone. পৰীক্ষাৰ সম্বন্ধীয় এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকক দিব লৈছো এই ভিডিঅ'টোৰ দ্বাৰা যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী কৰি আছে বা যিসকল অলৰেডি কমপ্লিটেড কৰিলে পোষ্ট গ্ৰেজুৱেট তেওঁলোকে ডিগ্ৰী ল'লে আৰু তেওঁলোকে যদি UGC নেট জুন 2024 যদি দিম বুলি ভাবিছে তেতিয়া ইতিমধ্যে অনলাইন আৰম্ভ হৈছে আৰু নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে আৰু দিছে 83 সাবজেক্টছ ইয়াত দিছে Junior Research Fellowship and Assistant Professor আপনি দুইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত দিছে আৰু এপ্লাই ডেট 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে লাষ্ট হৈছে 10 মে আৰু যেটো পেমেন্টৰ লাষ্ট ডেট হৈছে আপোনালোক ইয়াত দিছে যে আপোনালোকে অনলাইন মোডতে পেমেন্ট দিব লাগিব আৰু 11 আৰু 12 মে লাষ্ট ডেট আৰু কাৰেকচনৰ ডেট দিছে আপুনি যদি কিবা কাৰেকচন কৰে এপ্লিকেশন ফৰ্মত এটা 13 পৰা 15 মে ভিতৰত আপোনালোকে কাৰেকচন কৰিব লাগিব ইয়াত দিছে Announcement of the City of Examination Center ইয়াত দিছে আপোনালোকে নোটিস দিব ইয়াতে টু বি ইন্টিমেট লেটাৰ আৰু এডমিট কাৰ্ডও আপোনালোকৰ ৱেবছাইটৰ দ্বাৰা লাভ কৰিব ইয়াত দিছে তাৰ নটিফিকেশ্যন লাভ আৰু এক্সাম ডেট দিছে 16 জুন Center date and shift ইয়াত দিছে as indicate on admit card দিছে display of record response and answer keys ইয়াত দিছে to be announced later on the website ইয়াত দিছে আৰু এদিছে এপ্লাই কৰিবলৈ আপোনালোকে ugcnet.nta.ac.in ভিজিট কৰি আপোনালোকে অথবা nta.ac.in ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লিকেশন ফিজ দিছে জেনাৰেল হলে আপোনালোকৰ 1150 rupees জেনাৰেল EWS OBC NCL থাকিলে আপোনালোকে 600 SC ST PWD and third gender হলে 320 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব ইয়াত দিছে আৰু OBC ক্যান্ডিডেট যদি আছে আপোনালোকৰ অতিকলে NCL এপ্লাই কৰি লওক আৰু NCL খন লাগিব এই ক্ষেত্ৰত ইয়াত দিছে আৰু ফাৰ্স্ট আপোনালোকে ইয়াত দিছে কেনেধৰণে আপোনালোক ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন হ'ব দিছে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব ফাৰ্স্ট আপোনালোকৰ যিখিনি ইম্পৰ্টেন্ট আপোনালোকৰ ইয়াত আছে নাম আপোনালোকৰ এড্ৰেছ এইখিনি সাবজেক্ট ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ পেমেন্ট কৰিব লাগিব ইয়াত দিছে আৰু সাবজেক্ট দিছে 83 সাবজেক্টছ ইয়াত দিছে আৰু বৰ্তমান সময়ত PhD এডমিশনৰ কাৰণে UGC নেট থাকিব লাগিব আৰু নেট থাকিলে আপোনালোকে এসিস্ট্যান্ট প্ৰফেসৰ বা আপোনালোকে PhD কাৰণে এপ্লাই কৰিব পাৰিব প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটা লাইক কৰি দিব থ্যাংক ইউ